ইংগিত দিব লাগে আপোনালোকে হিচাপ কৰিলে হ'ল যে বহুতকেইটা সমষ্টিত আমাৰতো কোনো দ্বিতীয়জন প্ৰাৰ্থীয়ে নাই, আপোনালোকে স্থানীয় সাংবাদিকক সুধিলেই হ'ল। যুৱ প্ৰজন্মৰ কথা কয়। যুৱ প্ৰজন্ম থাকিব, কিন্তু যুৱ প্ৰজন্ম ক'ত থাকিব, কেনেকে থাকিব, তাক আজি কোনেও ক'ব নোৱাৰে। সেইটো আমাৰ এটা প্ৰক্ৰিয়া আছে, সংসদীয় বৰ্ডৰ বৈঠক হ'ব, এটাকৈ চিট আমি পৰীক্ষা কৰিম, তাৰপিছতহে হ'ব। যোৰহাটৰ ছবিখিনি কেনেকুৱা মই যোৰহাটৰ বিষয়ে পৃথকে চিন্তা কৰা নাই। 126টা সমষ্টিৰে আলোচনা হ'ব, জিলা ৱাইজ আলোচনা নহয়। এটা সম্যক যে অসমখনত আমি ইমানটা চিট দিম, অভিটো কিমান দিম, BPF কিমান দিম, APPLৰ লগত কি পাতিম, গণশক্তিৰ লগত কি পাতিম, ৰাভা যৌথ মঞ্চৰ লগত কি পাতিম, তিৱা ঐক্য মঞ্চৰ লগত কি পাতিম, এনে এটা সামগ্ৰিক ধাৰণা এটা কৰা হয় ৰাজ্যৰ। আৰু ৰাজ্যৰ ধাৰণাটোৰ লগত যোৰহাট, শিৱসাগৰ, কামৰূপ, তাৰপিছত তাক ঠিক কৰা হয়। প্ৰথম আলোচনাটো ৰাজ্যিক ভিত্তিত হয় যে ৰাজ্যত BJPয়ে কিমান খেলিব, AVPয়ে কিমান খেলিব, গণশক্তিক কিমান দিম। সেই ধাৰণাটো নোহোৱালৈকে জিলা ভিত্তিক আলোচনা কৰাটো অসুবিধা। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।